ব্লগ বনাব ফুল ব্লগ বনাব এই আমাৰ বেডিং পত্ৰ হৈ গ'ল গোটেইকেইটা চবে ৰেডি এতিয়া আমি ৰাইকোচমাৰীৰ পৰা এতিয়া যাম নাৰায়ণপুৰৰ পৰা মানুহ পিক আপ কৰি যাম ষ্টেডিয়াম ফুটপাৰা ষ্টেডিয়াম তাৰ পৰা আমি যাম গুৱাহাটী তো এই আমাৰ ঢুলীয়া কেনেকুৱা লাগি আছে আমাৰ নাচনীসকল কেনেকুৱা লাগি আছে তো এতিয়া আমি যাম আৰু বেডিং সেটিং হৈ গ'ল বাছ আহিব এতিয়া আমি ৰখি আছোঁ তো ফুল ভিডিঅ'টো চাই থাকক তো গাইজ চাব পাৰে আজি আমি গৈ আছোঁ গুৱাহাটীলৈ তো আমাৰ আজি ভোটপাৰা ষ্টেডিয়ামত চাব পাৰে বাছ আৰু আহিবলগীয়া বহুত আছে তো বৰ্তমান আহি পাইছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত যিমানখিনি আছিলে গোটেইকেইটা বাছ আহি পাই গৈছে আৰু মোটামুটি আছে চাব পাৰে এই আমাৰ ঢুলীয়া তাল এইফালে ৰচিকা চবেই চাব পাৰে কেনেকুৱা লাগিছে আমাৰ এই চশমাটো থাক মই লগাম কেনেকুৱা লাগি আছে কোৱা যাবলৈ ৰুচিকা খালি নীল কাপোৰ নাই দিয়ে মই লগাই লৈছোঁ কেনেকুৱা লাগিছে গাইজ ক'ব কমেণ্ট কৰি এই আমাৰ বাকীসকল তো এই চাব পাৰে চবৰ বেডিং পত্ৰ আৰু এইফালে এইটো ৰঙাপৰা ছাইডৰ হয় ৰঙাপৰা সমষ্টিৰ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ গোটেইকেইটা আহি আছে তো ফাইনেলি আজি আমি ঘৰতে যাব কাৰণে ওলাই গৈছোঁ তো চাব পাৰে এয়া আমাৰ চিল্লাৰ ভাই এইটো আমাৰ চিল্লাৰ ভাই এয়া আমাৰ তো ইমানেই তো বাকী আপোনালোকে ফুল ভিডিঅ'ত চাওক গোটেইকেইটা দেখাম আমি যাম সবে বাসত উঠি গৈছে হাই দিদি একবার হ্যাপি জার্নি চাব পাৰে এইটো তো এতিয়া আমি যাবৰ কাৰণে খাদ্য হৈ গৈছো তো এতিয়া আমি যাম এই আমাৰ মাষ্টাৰ ট্ৰেইনাৰ মোহিত ভাই তো এইফালে ছাৰ আছে এইফালে লগতে আমাৰ ছাৰ এইফালে হাই কৰি দিয়ক ছাৰ এইফালে হাই কৰি দিয়ক ছাৰে পাহৰি গৈছে তো আমাৰ লগত দুজন ছাৰ যাব গাড়ীত টোটেল 17খন গাড়ী যাব আৰু এম্বুলেন্স এখন যাব পুলিচ গাড়ী এখন যাব তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক ভাল হ'ব ধুনীয়া হ'ব তো মই ফুল ভিডিঅ'ত আপোনালোকক দেখাই থাকিম টা টোটেল গাইজ আমি বাপনা হোটেলত খাবলৈ আমাৰ পাইছোঁ আমি এইকেইটা গোটেইকেইটা সেয়া আমাৰ মোহিত ভাই খাব এতিয়া ডিনাৰৰ টাইম এইফালে উপেন ভাই এইফালে বাকীকেইটা আছে চাওক এইফালে ধীৰাজ ভাই আমাৰ গোটেইকেইটা এইফালে দুজন এতিয়া চবেই অৰ্ডাৰ দিছোঁ খাবৰ কাৰণে বাকী আপোনালোকে চাওক অহাকালিলৈ তো আমি ভিডিঅ' কৰিব নোৱাৰিম কাৰণ তাতে ভিডিঅ' কৰিব নিদিব আমাক ৰুম দিছে বহুত ভাল লাগিছে ৰুমবোৰো ভাল আছে খোৱা বোৱাৰ ব্যৱস্থাও ভাল কৰিছে হোটেলবোৰো ভাল পূৰা চাফ চিকুণ কেণ্টিনটো চাব পাৰে তো গাইজ কোনে আমাৰ অসমৰ বহুত ঠাইৰ পৰা জিলাৰ পৰা আহিছে আমাৰ শিল্পীসকল তো এইফালে আমাৰ অতুল ভাই বহি আছে মোবাইলত ব্যস্ত তো আমি খাম এতিয়া ডিনাৰ কৰিম আপোনালোকেও চাই থাকক তো ফাইনেলি ভাত আহি গ'লে কাইটে
আমাৰ ভাত আহি গৈছে আইটেম তো এতিয়া আমি খাবলৈ ৰেডি হৈছোঁ চাব পাৰে আমাৰ আইটেম তো গাইস আমার একটু রুম দিছিলে ইমান ধুনীয়া ভাল আছে বহুত ধুনীয়া ৰুম তো চাব পাৰে আমি আজি বাফাৰ কমপ্লেক্সত আছো আমাৰ ৰুম চাব পাৰি ইমান ধুনীয়া ইমান মানে পৰিষ্কাৰ ভাল লাগিছে এনেকুৱা এটা মানে সুবিধা পাইছো ইমান ধুনীয়া এটা সুবিধা পাই আমি নিজকে গৌৰৱ অনুভৱ কৰিছো কাৰণ আমি এইখন ঠাইত আৰু আমাৰ এইটো জেনেৰেশ্যনত আমি আজি খোজাত আমি আহিব পাৰিছো আৰু ওয়ার্ল্ড রেকর্ডত আমি নিজে পার্টিসিপেট কৰিব পাৰিছো তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত ধন্যবাদ থাকিল কাৰণ ইমান এটা মানে সুবিধা কি কম মানে মুখত ক'বলৈ একো নাই ভাষা নাই মানে মামাক বহুত ধন্যবাদ আমি জ্ঞাপন কৰিছো কাৰণ ইমান এটা ভাল এটা প্ল্যাটফর্ম আমাক দিছে তাৰ কাৰণে ধন্যবাদ তো আর সুবিধা চাওক ইমান ধুনীয়া ৰুম দিছে আমাক কেনেকুৱা ভাল লাগিছে না মামা কি কব মামা কি কব সুখী হৈছো এই প্ৰগ্ৰাম পাই আৰু আউট লেভেলত আমাৰ প্ৰগ্ৰাম ভাইৰেল হ'ব সিহঁতেও চাব আমি মিছা কৈছো ন সঁচা কৈ আছো আমাৰ প্ৰগ্ৰামখিনি কেনেকৈ হৈ আছে গোটেই অঞ্চলত চাব পাৰিব এইটো তো চাব পাৰে তো বাকি আমি ফুল ভিডিঅ' আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব এতিয়া গা পা ধুই আমি ফ্ৰেছ ৰেডি হৈ গৈছো এতিয়া যাম ব্ৰেকফাষ্ট কৰি এতিয়া আমি ষ্টেডিয়ামলৈ যাম 9টা বজাত সময় দিছে ৰঞ্জিতাও আমাৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে এতিয়া আমি ষ্টেডিয়ামত যাম তাতে আমি আমাৰ পাৰফৰ্মেন্সটো আমি আকৌ সেকেন্ড দিন আহি চাই থাকো তো চাব পাৰে সকলোৰে ইয়াতে ৰুম আছে আমাৰ ৰুম এই বাফাৰ কমপ্লেক্স 306 আমাৰ ৰুম আছিলে বাকি সকলোৰ ইফালে দিছে চাব পাৰে এয়া ইয়াতো আছে আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা যিমান আহিছে এইখিনিত আছে আৰু ছোৱালীসকলে বেলেগ এটা ৰুমত আছে বাকি আমি ল'ৰাসকল কেইজনমান ইয়াতে আছো 28 আমি ইয়াত আছো বাকিবোৰ বেলেগ ৰুমত আছে আৰু বেলেগ হোটেলত আছে এতিয়া যাম গ্ৰাউণ্ড ফ্ল'ৰত যাম এইটো চাব পাৰে এইটো নতুন বিল্ডিং বনি আছে তো গাইস তো আমাক এখন হোটেলত আমাক থাকিব দিছিলে সুভা শান্তি গেষ্ট হাউচ এইটোত আছিলে আমাৰ আৰু আমাৰ সুবিধা বহুত ধুনীয়া লাগিছে ভাল লাগিছে আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া ষ্টেডিয়ামলৈ যায় আৰু তাৰপিছত আপোনালোকক দেখাই থাকিম তো আপোনালোকে তো এয়া আমাৰ ছাৰে আমাৰ লগত আছিলে কেইদিন থাকিব আৰু যথেষ্ট ছাৰো কষ্ট কৰি আছে আমাৰ লগত আৰু ধন্যবাদ দিছোঁ ছাৰকো যেতিয়া আমাৰ অসম চৰকাৰে যেনেকুৱা ধৰণৰ সুবিধা দিছে আমি গোটেইখিনি সুবিধা পাইছোঁ আৰু ছাৰো আমাক বহুত হেল্প কৰিছে লগতে আমাৰ লগত এজন কনষ্টেবল আছে ছাৰ তেওঁ আমাৰ লগত বহুত যথেষ্ট হেল্প কৰিছে আৰু সদায় আমাৰ লগত বাছত ট্ৰেভেলিং কৰি আছে আমাক অহা লোৱা ব্যৱস্থাও কৰিছে তো এতিয়া আমি আমাৰ গাড়ী আহি গ'ল আমি এতিয়া যাম এয়া আমাৰ বাফনা কমপ্লেক্স ইয়াত আমি আছিলোঁ সুভা শান্তি গেষ্ট হাউচ ধুনীয়া আছে কেনেকুৱা সুবিধা ভাল লাগিছে না নাই ভাল লাগিছে না ৰুম ভালেই পাইছা খোৱা বোৱা তো চাবে পাৰে সকলোৰে এটা কথা চবেই ভালকৈ ফেচিলিটি পাইছে আৰু তাকে আৰু মামাক সকলোৱে মানে ধন্যবাদ জ্ঞাপন কৰিছে যে ইমান ধুনীয়া মানে সুবিধাবোৰ দিয়াৰ কাৰণে তো আপোনালোকে চাই থাকক বাকি আমি আয়া আমাৰ গাড়ী শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ 17 নম্বৰ বাছ আহি গৈছে এতিয়া আমি যাম আমি আজি সেকেন্ড ডে হয় তো আজি সেকেন্ড ডেত আমি যাম এতিয়া বাই বাই
লাইনে যা ছোৱালী গেলা এইটো সব আমাদের ডিস্ট্রিক্ট হাত আমার ডিস্ট্রিক্টর গোটে গোটে ফালে সব ফালে গাড়ি 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 অল অসমৰ গাড়ী ইয়াতে চাব পাৰে কিমান গাড়ী গাইছ আৰু গাড়ীৰ মাজতে আমি গৈ আছো ষ্টেডিয়ামলৈ গৈ আছো এতিয়া বৰ্তমান গাড়ী ৰহ সব ফালে এইফালে এইফালে ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এইফালে সব ডিষ্ট্ৰিক্ট ৱাইজে ৰাখিছোঁ গাড়ীটো এইফালে চাওক কিমান লাইন ধৰিছে আৰু আমি মাজত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ গাড়ী এইফালে ৰখা হৈছে এইফালে কামৰূপ মেট্ৰ' গাড়ী এইফালে हमारे ओपन भाई साहब पूरा वेडिंग सिद्धर भाई भाई कमी कोई आसे क्या ये लगते आम सार आसे सारे गई आसे आम आदान आम पास जाए सारे सारे हाई My God, মানুহ চাওক গাই কিমান মানুহ গাড়ীটো গাড়ী ভিতৰত লোক নজাৰাটো দেখাম অলপ পিছত আমি পাই গলো ফাইনেলি আমাৰ এয়া শোণিতপুৰ আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ডাইনিং হল পাই গৈছো 2 নম্বৰ ডাইনিং হল এয়া চাওক ইয়াত আমাৰ খোৱা বোৱাৰ ব্যৱস্থা ইয়াত খোৱা বোৱাৰ ব্যৱস্থা এইফালে স্যার তো আগফালে স্যার আগফালে সেই আগফালে এইফালে ইয়াত খোৱা মেলা ঘৰ এইফালে চাব পাৰে ইয়াত আমি কেইটা খাম এতিয়া ব্ৰেকফাষ্ট গাইজ পাৰ্ট 2 ভিডিঅ'ত আপোনাক বাকী পাৰ্ট 2 মই দেখাম কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ আছে তাৰ কাৰণে মই পাৰ্ট 2 বনাইছোঁ তো পাৰ্ট 2 আপোনালোকে ফুল ভিডিঅ'ত পাই যাব ষ্টেডিয়ামৰ ভিতৰলৈকে